নমস্কাৰ চেডু নিউজ 7লৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। বৰ্তমান মই উপস্থিত আছোঁ দৰং জিলাৰ শিলবৰী এক ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰদেৱ জাতীয় বিদ্যালয়ত। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পৃথিৱীৰ বিভিন্ন ঠাইতেই ৰাতিপুৱাৰ পৰা এনেকৈ ব্যায়াম বা শাৰীৰিক ব্যায়াম বা যোগ কৰি থকা দেখা গৈছে। ব্যতিক্ৰম নহয় শংকৰদেৱ জাতীয় বিদ্যালয়ত। এই শংকৰদেৱ জাতীয় বিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলকহে এই যোগাৰ ওপৰত এক প্ৰশিক্ষণ দিবলৈ আৰু যোগা কিয় কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক যোগা কৰি তেওঁলোকৰ মনোভাৱ বা মনৰ এইখিনি তেওঁলোকৰ প্ৰকাশ কৰিবলৈ ইয়াতে চেষ্টা কৰি থকা হৈছে। শংকৰদেৱ জাতীয় বিদ্যালয়ে প্ৰচেষ্টা কৰিছে। আজি যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্ততে আজি যোগা দিৱস হিচাপে পালন কৰি আহিছে, ঠিক তেনেকৈ আজি আমি কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাম। এয়া হৈছে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এনেকেই যোগা দিৱসত এনেকৈ যোগ কৰি থকা দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে বিভিন্ন উৎসাহেৰে আজি ইয়াত প্ৰত্যেকে এনেকৈ বহিছে আৰু যোগাৰ ওপৰতে তেওঁলোকে কৰি আছে, যিটো সঁচাকৈ আমি শাৰীৰিক দিশত বা মানসিক দিশত প্ৰত্যেকে সুস্থ হৈ থাকিবলৈ হ'লে যোগটো বহুত গুৰুত্বপূৰ্ণ। আৰু এই যোগটো আৰম্ভ হৈছিলে ভাৰততে আৰু ভাৰতৰ প্ৰাচীন কালৰ পৰা ঋষি মুনিসকলে এনেকৈ যোগা কৰি তেওঁলোকে নিজৰ শাৰীৰিক দিশত আৰু মানসিক দিশত শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল। আৰু বৰ্তমান ভাৰতবৰ্ষতে ৰামদেৱে ইয়াৰ গুৰুত্ব লৈছে আৰু তেওঁ যোগাৰ ওপৰতহে তেওঁ গুৰুত্ব দিছে আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবলৈ এনে যোগা কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলক দেখাই ল'ব বিচাৰিম। এয়া হৈছে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শংকৰদেৱ জাতীয় বিদ্যালয়তো আজি বিশ্ব যোগা দিৱস উপলক্ষে এনেকৈ ৰাতিপুৱা ব্যায়াম কৰি বা যোগা কৰি থকা দেখা পাইছোঁ। আমি বহুত ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ আমি অনুভৱখিনি জানিব চেষ্টা কৰিম। আমি এগৰাকী ছাত্ৰীৰ ওচৰত যাব চেষ্টা কৰিম, তেওঁ কি কয় আৰু তেওঁৰ অনুভৱ কেনেকুৱা আমি যাব চেষ্টা কৰিম। তেওঁ শাৰীত বহি আছে। আমি তোমাৰ ওচৰলৈ আহিছোঁ অলপ, যদিও যোগা কৰি আছা, তোমাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীয়া সুলতানা। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু শাৰীৰিক আৰু মানসিক দিশত সুস্থ থাকিবলৈ হ'লে যোগ আমাৰ কাৰণে বহুত দৰকাৰী। আমাৰ বহুত ভাল লাগি আছে আৰু ছাৰে বহুত ধুনীয়াকৈ শিকাই আছে। ধন্যবাদ। হয়, আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ যাব চেষ্টা কৰিম। তেওঁলোকে আজি প্ৰত্যেকেই এনেকৈ যোগা কৰি আছে আৰু এই শংকৰদেৱ জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী প্ৰায় বুলি ক'ব লাগিব, যিহেতু আজি বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাতিপুৱাৰ পৰা এনেকেই প্ৰত্যেকগৰাকী ব্যক্তিয়ে যোগা কৰিবলৈ লৈছে। আজি শংকৰদেৱ জাতীয় বিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনে যোগা কৰি আছে। আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তোমাৰ নামটো জানিব বিচাৰিম। মোৰ নাম মিছ সাৰ্জিনা বেগম। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমাৰ স্কুলত যোগ শিকাই আছে আৰু আমাৰ যোগ শিকাই বহুত ভাল লাগে। আৰু মানসিক দিশত যোগ শিকালে আমাৰ শৰীৰত আমাৰ শৰীৰটো বহুত সুস্থ লাগে। ঠিক আছে। হয়, প্ৰত্যেকগৰাকী ছাত্ৰই আজি এনেকৈ উৎসাহিত হৈ আছে। আমি একাদিক্ৰমে দেখাই যাব বিচাৰিম ছাত্ৰ ছাত্ৰীসকলক। এয়া হৈছে শংকৰদেৱ জাতীয় বিদ্যালয় আৰু শংকৰদেৱ জাতীয় বিদ্যালয়ত এনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে উৎসাহেৰে যোগা কৰি থকা হৈছে আৰু তেওঁলোকে প্ৰত্যেকে এটা কথাই কৈছে যে মানসিক দিশত বা শাৰীৰিক দিশত সুস্থ হৈ থাকিবলৈ হ'লে প্ৰত্যেকে এনেকৈ যোগা কৰিব লাগে আৰু কৰি আছে। আমি যিগৰাকী প্ৰশিক্ষক আছে প্ৰশিক্ষকৰ ওচৰলৈ যাব বিচাৰিম। আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষক, তেওঁ ইয়াতে যোগা কৰি আছে। তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। হয়, প্ৰথমতে আপোনাৰ নামটো জানিব। মোৰ নাম শ্ৰী ৰাজেন্দ্ৰ দাস। মই যোগা দিৱস আজি আপুনি দেখা গৈছে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰক শিকাই আছে, কি ক'ব? অতি ভাল। আজি দিনটো গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীত আজি যোগা দিৱস পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত। আৰু এই যোগাটো আমাৰ অতীতৰ পৰা চলি আহিছে। ভাৰতবৰ্ষৰ ইয়াত এটা ডাঙৰ পৰিমাপ আছে আৰু ইয়াৰ পৰা সমগ্ৰ বিশ্বতে ইয়াৰ বাতাৱৰণ গৈছে। আৰু এই যোগা আমাৰ এক মানসিক শাৰীৰিক উভয় ক্ষেত্ৰত আমাৰ এক অৰিহণা যোগায়। ই আমাৰ শৰীৰক সম্পূৰ্ণৰূপে শাৰীৰিক সুস্থ আৰু সুন্দৰকৈ গঢ়ি তোলে। ইয়াৰ দ্বাৰা এই যোগা সদায় আমি কৰি থাকিলে আমাৰ যিমান ৰোগ জটিলতা এইবিলাক আছে, এইবিলাক ধুনীয়াকৈ নাইকিয়া হৈ যায় লাহেকৈ। আৰু এইটো আমি কৰিলে আমাৰ শাৰীৰিক আৰু লগতে যিটো আটাইতকৈ বেছি দৰকাৰ সেইটো হৈছে মানসিক ক্ষেত্ৰত আমি আটাইতকৈ সুস্থৱান অনুভৱ কৰোঁ। আৰু এইটো আমি কৰিব লাগে। এইটো সদায় কৰি থকাটো ৰাতিপুৱা আৰু পাৰিলে আবেলি 2 টাইম কৰিব লাগে আৰু কৰাটো আমাৰ কাৰণে অত্যন্ত জৰুৰী। ঠিক
আছে, ধন্যবাদ। আমি এইবাৰ আহিব বিচাৰিছোঁ আমাৰ এই শংকৰদেৱ জাতি বিদ্যালয়ৰ অধ্যক্ষ নিজেও শাৰীত বহিছে, আজি য়োগা কৰি আছে, তেওঁৰ পৰা কিছু মতামত জানিব চেষ্টা কৰিম। হয়, এক ব্যক্তিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব, বৃহত্তৰ অঞ্চলত কিন্তু আপোনালোকে ব্যক্তিক্ৰমী প্ৰয়াস কৰিছে, ৰাতিপুৱাৰ পৰা এনেকৈ য়োগা কৰি থকা দেখা গৈছে, কি ক'ব? হয়, আজি 21 জুন য়োগা দিৱস গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱীজোৰাই য়োগা দিৱস পালন কৰি আছে। যিটো শৰীৰ চৰ্চা, ব্যায়াম, আমাৰ শৰীৰ সুস্থ থাকিবলৈ হ'লে আমাৰ ব্যায়ামৰ প্ৰয়োজন, য়োগাৰ প্ৰয়োজন। আৰু আজিকালি মেক্সিমাম মানুহ বেমাৰত আক্ৰান্ত হৈ মেডিচিন যিহেতু খাই আছে, মেডিচিনৰ পৰা আকৌ ছাইড ইফেক্ট হয়, বহুত ধৰণৰ ছাইড ইফেক্ট হয়। এটা বেমাৰৰ কাৰণে ঔষধ খালে আন এটা বেমাৰে দেখা দিয়ে। কিন্তু য়োগা এনেকুৱা এটা ব্যায়াম যাৰ দ্বাৰা নেকি আমাৰ শৰীৰ সম্পূৰ্ণৰূপে সুস্থ থাকে আৰু ই দীৰ্ঘায়ু কৰে, মানুহ এজন বহুত দিন জীয়াই থাকিবলৈ সক্ষমতা আনি দিয়ে। তো য়োগা আমি যদি সদায় যদি য়োগা কৰিব, শৰীৰ চৰ্চা কৰোঁ, নিশ্চয় আমাৰ শৰীৰ সুস্থ হৈ থাকিব। আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো কৰি থকা দেখা গৈছে। হয় হয়, আমি ভাৰতবৰ্ষৰ লগতে আজি সামঞ্জস্য ৰাখি আজি আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ য়োগা কৰিব লাগে আৰু য়োগা কৰিলে কি কি আমাৰ শৰীৰৰ উপকাৰ হয়, সেই বিষয়ে আমি যথেষ্ট জ্ঞান দিবলৈ আমি যত্ন কৰিছোঁ। ঠিক আছে, ধন্যবাদ। হয় হয়, এয়া হৈছে আমি আকৌ এবাৰ কেমেৰা পাৰ্চন দেখাই দিব বিচাৰিছোঁ। এয়া ছাত্ৰ ছাত্ৰীসকলক শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি য়োগা দিৱসৰ লগত সম্পৰ্ক ৰাখি এনেকৈ য়োগা কৰি থকা হৈছে। প্ৰত্যেকে উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে তেওঁলোকে শাৰীৰিক চৰ্চা কৰি আছে। সঁচাকৈ এটা কথা যি আজি আমাৰ এই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ শিক্ষক এগৰাকীয়ে যিখিনি কথা কৈছে যে প্ৰত্যেকে আমি সুস্থ থাকিবলৈ হ'লে য়োগাৰ দৰকাৰ আছে। আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে শাৰীৰিকফালে সুস্থ, মানসিকফালে সুস্থ থাকিবলৈ হ'লে, বহুত বেমাৰ আদিৰ পৰা নিজকে সুস্থ ৰাখিবলৈ হ'লে য়োগাৰ দৰকাৰ আছে। আৰু প্ৰত্যেকেই আজিয়ে নহয়, যেনেকৈ আজি 21 জুন তাৰিখে প্ৰতি বছৰেই বিশ্ব আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস হিচাপে পালন কৰা হয়। খালি আজিৰ দিনটোত আমি ক্ষান্ত নাথাকি প্ৰত্যেক দিনে যদি আমি নিজকে সুস্থ ৰাখিবলৈ বিচাৰোঁ, তেতিয়াহ'লে য়োগাৰ দৰকাৰ আছে। আৰু য়োগাৰ দ্বাৰাই আমি বহুত বৃহৎ বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাব পাৰি। হয়, এয়া হৈছে শংকৰদেৱ জাতীয় বিদ্যালয়। আকৌ এবাৰ মই দেখাই আছোঁ আৰু এক আশা ৰাখি প্ৰত্যেকে শাৰীৰিক দিশত সুস্থ হৈ থকাৰ বাবে প্ৰত্যেকে য়োগাটোক আপোনালোকে গুৰুত্ব দিয়ক আৰু প্ৰত্যেকে কৰি থাকক, এই আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছোঁ। মই সঞ্জয় লাহা, মোৰ সৈতে সহযোগী স্বপন কুমাৰ দাস। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।